যেটো গুটি দিগল আছে এই গুটিটো মানে নিজে নিজে পাতি যায় তেতিয়া অলপ আমি লাইট চাইট মাৰো বিচি জ্বলাও নাই খাইব নোৱাৰিছো লাহেকৈ ওপৰত উঠি ব্ৰহ্মপুত্ৰৰ এৰাহুতি বিঘা বিঘাই কৰা খেতি আৰু লগতে এটা গছৰ ওপৰত ঘৰ এইটো অসমীয়াত কি বুলি কয় মই ইয়াৰ মানুহজনক সুধিম এই ঘৰটোৰ নাম কি এনেটো ইংৰাজীত ট্ৰি হাউচ কিবা কিবি কয় এটা ঘৰ অকমান দেৰিকৈ ইয়াৰ যোনজন দাদা মেইন সেই দাদাজন আহিলে ওপৰত উঠিবলৈ চেষ্টা কৰিম এতিয়া ওমা ভাদ্দে চেনেল আজি আহি পাইছোঁ যোৰহাটৰ পৰা প্ৰায় 25-30 কিলোমিটাৰ দূৰত একদম যান্ত্ৰিকতা আৰু আধুনিকতাৰ পৰা অলপ দূৰত একদম নিৰিবিলি জেগা য'ত আমি নিজে লৈ অহা বাহনখনৰ বাদ দি কোনো আপুনি বাহনৰ মাত নুশুনে কোনো কংক্ৰিটৰ ৱাল নাই জাষ্ট খেতি পথাৰ নদী গছ আৰু তাৰ লগতে যান্ত্ৰিকতা মানে কি আজিকালি অকণমান আধুনিক প্ৰযুক্তিবিদ্যাৰ কাৰণে এই গৰু চাত যেনিবা প্ৰত্যেকখন জেগালৈকে ট্ৰেক্টৰ জাতীয় বস্তুবোৰ আহিলে দেখিছে সেইটোতো উপায় নাই আজিকালি সময়ৰ লগত চলিবৰ কাৰণে কিন্তু এই বস্তুটোৰ বাদ দি কোনো ইয়াত আধুনিক বেলেগ বস্তু নাই ধুনীয়া বিঘাই বিঘাই কৰা খেতি কি খেতি কৰে মই সেইখিনিও দেখাম তাৰ লগতে আমি যেনিবা যোনটো ভাত খাবৰ কাৰণে এটা ব্ৰইলাৰ লৈ আহিছোঁ উপায় নাই বেলেগ বস্তু পটককৈ বিচাৰি নাপালোঁ ধুনীয়াকৈ ইয়াত আমাৰ আইতা আছে আইতা এগৰাকী আছে ককা আছে আৰু দাদা দুজনমান আছে তেওঁলোকৰ লগত আইতাই ধুনীয়াকৈ আজি খানাটো বনাব আজি ওমা ভাতদে নহয় আইতা ভাতদে হ'ব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক ভিডিঅ'টো যদি এতিয়ালৈকে চালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু ফেচবুকত ফ'ল' কৰি দিয়ক আহক এই গোটেই পৰিৱেশটোৰ বিষয়ে আপোনালোক ধুনীয়াকৈ দেখাওঁ ইয়াত কি কৰিব পাৰি কি ধুনীয়া ধুনীয়া বস্তু আছে খেতি পথাৰ কি আছে সব ধুনীয়াকৈ আপোনালোকক দেখাম গতিকে ভিডিঅ'টো মোৰ লগত চাই থাকক ককা আপোনালোক এই জেগাখনত থকা কিমান বছৰ হ'লনো 60 বছৰ ইয়াত থকাই আপুনি মানে প্ৰথম আপুনি ইয়াত থকা নে আপোনাৰ আগৰ পৰা কোনোবা আছিলে বৰ্তমান মই আছো মানে আপুনি আৰম্ভণি আপুনি আছিলে নি মই আছিলো ইয়াত সময়তো এই হাবিটো মই আপুনিয়ে তাৰপাছত আপোনাৰ ল'ৰা এনেকৈ ল'ৰা আহিলে ডাঙৰ হৈছে আপুনি 60 বছৰ মানে এটা প্ৰায় যুগৰ ওচৰা-ওচৰি আপুনি ইয়াতো নানা ধৰণৰ অসুবিধা বাঘ হওক আপোনাৰ গড় হাতী কোনো ফালৰ পৰা মানে আমাৰ এতিয়া ঘৰ মিচিঙত আছো মানে গধূলি তাত থাকে দিনত ইয়ালৈ আহে এই খেতি কি খেতি কৰে জানো ইয়াত সৰিয়হ তাৰপৰা ৰঙালাও আৰু ৰবি খেতি কৰে কবি বেঙেনা খেতি এতিয়াতো পথাৰখিনি এনেকে মানে হাল বাই থোৱাই দেখিছো কেতিয়া কৰে খেতি দি আছে এতিয়া আলু দি আছে সৰিয়হ আছে হয় নি যাব পাই চাবলৈ যাব পৰা হ'ব নহয় হ'ব আগতে এবাৰ আহোঁতে ইয়াত এইবোৰ আপোনাৰ বন শাক বহুত দেখিছিলো এতিয়া এইবোৰ নাই ন সেইবোৰ লাহেকৈ আৰু অলপ হয় নি তাৰপৰা এই ঘৰটো আপোনালোক উঠে নুঠে কেতিয়াবা এইটো হাতীৰ কাৰণে নহ'লে মানে ক'তো চুপাৰত নাইতো আহিলে বোলে অলপ আমি লাইট চাইট মাৰো বিচি জ্বলাও নাই খাইব নোৱাৰিছো লাহেকৈ ওপৰত উঠি হাতীয়া আছেই ইয়াৰ ওপৰত মানে হাতী খেদাবলৈ ভাল আৰু মাৰি হাতীটো ওচৰ পাইহি নেকি মানুহ থাকিলে নাহে খালি খেতিখিনি অকণমান অনিষ্ট কৰে আৰু কৰে মানে খেদাবও পাৰে বাৰু চাৰ্জাৰ আছে লাইট আৰু য'তে জুই জ্বলাই দিয়ে মেচিনো আহে মানে এই সুঁতিটোৰ ইপাৰে মিচিং সম্প্ৰদায়ৰ মানুহ আছে কিমান মানুহ আছে এইফালে লিখিব নোৱাৰে হয় নি খালি আপোনাৰ এইটো কি বুলি কয় এতিয়াতো ডাইৰেক্ট যাব নোৱাৰে নাৱেদি যাব লাগিব নেকি নাৱে যাব লাগিব তাৰ পৰা ইয়াত আপোনাৰ এইটো কি বুলি কয় আপুনি যে ইয়াত আজি ইমান বছৰে আছে আপুনি নিজৰ তালৈ যায় নাযায় মাজে মাজে 6-7 মাহৰ মূৰত মই থাকি বেয়া পাওঁ তাৰমানে মই আৰু অকণমানিৰ পৰা ইয়াত থকা তাৰমানে আমি ভটিয়া চাইডত আছিলোঁ তাৰপৰা গৰা খহনীয়া হ'ল যে তাৰপৰা চৰকাৰে নি পেলাই আমাৰ তাত মাটি লৈ আপোনাৰ অৰিজিনেল ইয়াৰে আছিলে নি ইয়াৰ অৰিজিনেল তাৰপৰাহে তাত আপোনালোকৰ ঘৰ বনাইছিলে তাৰপৰা আপুনি ইয়াত সৰুতে গুচি আহিলে আহোঁতে আমি তাত বহুত দিন আছোঁ ভটিয়াই আছিলোঁ ব্ৰহ্মপুত্ৰ আহি গ'ল সহায় তাৰপৰা দেখিলোঁ কাছৰ পৰা মাটি লৈ কি কৰি থাকিম নহয় জানো মাটি ঘৰৰ ভেটিটোহে নহয় মই আকৌ যাওঁগৈ আহি পেলাই সোমাইছোঁ ইয়াত আপোনালোকে নাই কেইবিঘামান মাটি আছে খেতি কৰা মোৰ এতিয়া হাজিৰ সতি ধৰিলে 30 বিঘা 30 বিঘা মাটিত খেতি কৰে এইটো চাবলৈ গ'লে বৰ এটা অসমীয়া মানুহৰ কাৰণে এটা চেলেঞ্জিং বহুত ভাল কথা যিহেতুকে এওঁলোকৰ নিচিনাকৈ আৰু যদি 20জন মানুহ এনেকৈ খেতি কৰে আমাৰ সেই আপোনাৰটো কি বুলি কয়
আমাৰ এই লোৱাৰ চাইডেটো কি বুলি কয় কি জেগা দলগাঁও ফালে এইটো পাচলি আহে যে জেগাকনৰ নাম কি বুলি কয় সৰু পথাৰ নহয় নহয় সৰু পথাৰ আৰু লগতে এইটো কি আছিলে খাৰুপেটীয়া সৰি সেই খাৰুপেটীয়া নিচিনা জেগাৰ পৰা পাচলি আহিবলগীয়া কোনো মানে কাহিনী নাইকিয়া হৈ যাব যদিহে ইয়াত হাতী নোহোৱাটো আমাৰ ইয়াৰ পৰা গাড়ীয়ে মাল দিছিলোঁ কেপচিকাম তাৰপৰা জাতি জলকীয়া বন্ধাকবি এতিয়া বন্ধাকবি নোহোৱা কৰিব বন্ধাকবি নহয় চব খায় আৰু বিনছ সেইবিলাক বৰ খায় সেইটো এতিয়া মানে বস্তু যে অসমীয়াই নোৱাৰে বুলি কোনো কথা নাই আপোনালোকে দেখিছে বিঘা 30 বিঘা মান খেতি কৰিছে মানে ধেমালি নেকি ইয়াত যদি আপোনালোকৰ চৰকাৰৰ লগতে বহুত মানুহে মানে ওপৰলৈকে হাত থকা মানুহে যদি সহায় কৰে যে খেতি কৰ অসমীয়া মানুহ কৰ এইটো কৰ সেইটো কৰ যিখিনি বিপদ আছে সেইখিনি বিপদৰ পৰাও যদি উদ্ধাৰ কৰিবলৈ কিছুমান ব্যৱস্থা কৰি দিয়ে তেতিয়া আমাৰ বাহিৰৰ পৰা শাক পাচলি অহা কোনো দৰকাৰ নহ'ব গতিকে সেইটো মই এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰলৈ এবাৰ আহ্বান জনাইছোঁ আৰু মানে উচ্চ যোনখিনি মানুহ তেওঁলোকক আহ্বান জনাইছোঁ যে অকণমান পাৰিলে এইফালেও চকু মেলি চাব কাৰণ মাটিৰ অভাৱ নাই বহুত মাটি আছে খেতি কৰা মানুহ আছে উদ্যমী মানুহ আছে তেওঁলোকে যদি হাতে কামে কৰে এতিয়া নাইকে সেই 2-3জন মানুহ মিলি খাই ইমানখিনি খেতি কৰিছে তো ভালকে যদি উৎসাহ পায়তো অজস্ৰ খেতি হ'ব গতিকে এইখিনি বহুত ডাঙৰ কথা আপোনালোক কথা পাতিও বহুত ভাল লাগিলে এতিয়া আপোনাৰ এই জেগাকনৰ গোটেই খেতিৰ পৰা আৰম্ভ কৰি নদীৰ পৰা গোটেই গছৰ পৰা গোটেইখিনি আমি ভিডিঅ' কৰোঁ কি দেখাব পাৰোঁ চাওঁ গতিকে ভাল লাগিলে আৰু আইতা আহিলে ধুনীয়াকৈ ভাতকেইটা একেলগে বনাই মেলি একেলগে খাম আমি নিজে হ'লেও বনাম কোনো কথা নাই টেনশ্যন নাই গতিকে ধন্যবাদ থাকিলে আপোনাৰ মোৰ এই ওমা ভাতে চেনেললৈ অহাৰ বাবে প্ৰথমে এবাৰ তোমাৰ এই তেহেঁতৰ গুৰিলৈ যোৱা তাৰপৰা এইফালে মাটিমাহ আছে 10-15 বিঘা মান সেইটো চাবা হৈ আগলে 10 বিঘা মান সৰিয়হ আছে সৰিয়হটো চাবা আৰু এনেকে এইফালে হালবা মাটিটো আছে ন তাতো সৰিয়হ সিঁচা আছে সেইখিনি সৰিয়হ এইফালে এইটো আলু দি আছে ইয়াত আলু সৰিয়হ মাটি যায় ন এইফালে এইবিলাক বেলেগ পাচলি লগাই আছে ফ্ৰেঞ্চবিন লগাইছে লাই সৰিয়হ লগাইছে বা বিলাহী আছে কেপচিকাম আছে এনেকে এইটো ইয়াত সেইটো আছে বা ওচৰত দেখালে বেছি ভাল হ'ব হয় ওচৰৰ পৰা তুমি চাবাগে টোটেল মানে বিন কেপচিকাম মাটি দাইল সৰিয়হ আলু এইখিনি যথেষ্ট পাচলি এইপিনে এতিয়া আমাৰ এইটো তোমাৰ হেৰি বিঘা আছে 30-35 বিঘাই আছে এইটো দাগত অল টোটেল 35 বিঘা মাটি সৰিয়হৰ সতি 35 বিঘা মাটি এটা বৰ ডাঙৰ এটা পৰিমাণ সেইটো আপোনালোকে চাগে বুজিব পাৰিছে যে আপোনালোক গোটেই মই সাৰাউণ্ডিংটো দেখাই দিছো এই গছজোপাৰ পৰা আৰম্ভ কৰি একদম দূৰলৈকে যিমান দূৰ দেখিছে আপোনাক টাৰ্ণ কৰি দেখাই দিছো এইটো এটা সৰু মানে অকমান টাইম ৰেষ্ট লোৱা এটা জেগা বহা বুলি যোনটো কয় তাৰ পৰা আপোনালোকে এই গছকেইজোপা চকুৱে মনালৈকে যিমান আছে অল টোটেল 35 বিঘা বুলি কৈছে তো 35 বিঘা যেতিয়া খেতি কৰে এইটো বৰ ভয়ংকৰ এটা ডাঙৰে খেতি আপোনাক ওচৰৰ পৰা দেখাই দিমগৈ বাৰু এতিয়া এইটো লৈ লওকচোন চোলাত দিয়ক কি এইটো আমি বনালো কল ইয়াৰ পৰা একদম তালৈ দি গ'ল এই কলৰ মাজত আমাৰ এতিয়া পইণ্ট বনাইছো এই পইণ্টৰ ভিতৰত গুটি থাকিব ৰঙালাও গুটি আমি ৰঙালাও গুটি গজাই লৈছো তাৰ পাছত এই পইণ্ট বনাই লগাই দিম আমি ভিতৰত তাৰপিছত পুলি উঠি আহিব এইবিলাক এইখিনি কি দিয়া আছে তাত ৰঙালাও এইবিলাক দিয়া আছে আলু তাৰপাছত আৰু কি খেতি কৰে আমি এই আগত দি থৈছো মটৰ ফ্ৰেঞ্চবিন জিকা পুলি এনেকে লগাই থৈছো চবে ফুলকবি আৰু কেপচিকাম আছে বুলি কৈছে কেপচিকামো লগাইছো দিয়া হোৱা নাই বাৰু এনে পুলি লগাইছো কিমান টাইম লাগে এইখিনি হওঁতে আমাৰ এতিয়াতো পুমাহটোতো মানে জাৰত ইমানতে উঠিবই নোৱাৰিব মাঘ মাহত ওলাবগে আৰু মাঘলৈ ওলাবগে মানে বিহুলে হৈ যাবগে বিহুলে সব মানে একদম পাচলি ৰেডি হৈ যায় সব ৰেডি হৈ যায়গে এইখিনি কি হৈ আছে এইটো মাটিমাহ এইখিনি মাটিমাহ এই চিধা এইপিনে খোজকাঢ়ি যাব পাৰি নে পাৰি দি থোৱা নাই নহয় একো দিয়া নাই গুণাদালত চুব নালাগে ঠিক আছে ঠিক আছে এই মাটিমাহৰ খেতিটো কেনেকে কয়নো আহকচোন কৈ দিয়ক আহক এইটো মাটিমাহ কিছুমান হাল বাই কিছুমান নাবাই এইটো নোবোৱাকে সিঁচা হৈছে মানে ডাইৰেক্ট সিঁচি দিলে ডাইৰেক্ট সিঁচি দিয়া হৈছে এইটো এতিয়া মাটি দাইলখিনি হ'বলৈ কিমান দিন আছে আৰু এই মাঘ মাহতে মানে তুলিব পৰা হ'ব মানে ডাইৰেক্ট এই গুটি হিচাপত ওলাই নেকি গুটি মানে বাকলি আছে তাৰ লগত বাকলিটো মৰণা মাৰিব লাগিব মৰণা মাৰি ট্ৰেক্টৰ হওক গৰু হাল হওক মৰণাটো মাৰিবই লাগিব
যিটো গুটি দীঘল আছে এই গুটিটো মানে নিজে নিজে পাতি যায় তেতিয়া গুটিটো হৈ যায় তাৰ পাছত মানে গোটা মাইডেলটো ওলাই তাৰ পিছত ফলাটো কি কৰে পাছৰটো পাঁচ কটা ইয়াত কিমান কৰিছে মাটিডাল কিমান ওলাব ইমানখিনি এতিয়া যে মাটিডাল কৰিছে ইয়াত কিমানখিনি ইমান ওলাব এইটো কমটো আৰু 5 কুইণ্টেল মান ধৰিছো আৰু মানে এইকণ কিমান 2 বিঘা মান হ'ব নে এইকণ মাটি এইটো 2.5 বিঘা মান হ'ব 2.5 বিঘা মাটি দাইলত প্ৰায় 5 কুইণ্টেল মান দাইল ওলাব আৰু কিমান টাইমৰ ভিতৰত হয় একদম হিচাৰ পৰা আৰম্ভ কৰি মৰণা মৰালৈকে কিমান টাইম লাগে এইটো আমাৰ আহিন মাহতে হিচা হৈছে আহিন পুহ মাঘ আহিন কাটি আঘোণ পুহ মাঘ 4 মাহ মান লাগে এই দহলে ইচ্ছা আছিলে এইটো মানে পানীয়ে খাই দিলে এইফালে পানীয়ে খাই দিলে এই লগতো মাটিমাহে চিছিলো নোহোৱা দেখি মানে ৰঙালাও কৰো আৰু হালুকে কৰো এতিয়া মাটিমাহ আলু কেপচিকাম বিন ৰঙালাও জিকা আলু জলকীয়া মানে খেতি এতিয়া মাঘৰ পিছত যদি আহিলোহেঁতেন মানে একদম ধুনীয়া লাগিলে প্ৰত্যেকটো বস্তু দেখাব পাৰিলে নহয় মানে এতিয়া খেতিৰ আৰম্ভণি সময়কণ কাৰণে আপোনালোকক মই প্ৰত্যেকটো বস্তু ধুনীয়াকৈ দেখাব পৰা নাই কিন্তু যদিহে মই মাঘৰ বিহুৰ পাছত আহিলোহেঁতেন প্ৰত্যেকখন এই যিমানখিনি ফিল্ড দেখিছে খেতি পথাৰ ইয়াত মাঘৰ বিহুলে প্ৰত্যেকটো জেগাত এতিয়া ধৰি ৰঙালাও ৰুইছে কিন্তু ৰঙালাও আপোনাক মই গোটা গোটা হিচাপত একদম বিঘা হিচাপত ৰঙালাও দেখালোহেঁতেন বিঘা হিচাপত আপোনাৰ কেপচিকাম দেখালোহেঁতেন যি আছে শাক পাচলি সকলো বহুত বঢ়িয়াকৈ দেখালোহেঁতেন আৰু দেখামো মই প্ৰতিশ্ৰুতি দিছোঁ দেখাম আৰু 2 মাহৰ পিছত যেতিয়া আপোনাৰ পুৰা সম্পূৰ্ণ খেতি হ'ব মই আকৌ এবাৰ আহিম লাগিলে দীঘল ভিডিঅ' নবনালেও শ্বৰ্ট ভিডিঅ' এটা বনাই হ'লেও আপোনালোকক এই বিশাল খেতিৰ সম্পূৰ্ণ ফল পোৱাৰ পাছত কেনেকুৱা পৰ্যায় হয় কেনেকুৱা ধুনীয়া হয় সেইখিনি আপোনালোকক দেখাম এতিয়া খালি সময় নাজানিলোঁ অকস্মাতে আহিলোঁ কাৰণে অকণমান প্ৰাক মুহূৰ্তত আহিলোঁ কাৰণে সম্পূৰ্ণ ভালকৈ দেখাব পৰা নাই এতিয়া পুৰা খেতি চলি আছে গতিকে এই ভিডিঅ' যদি চাই ভাল পায় আকৌ এবাৰ কৈছোঁ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফেচবুকত ফ'ল' কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এইটো কি ৰঙালাও মানে ৰঙালাও বীজ ওলোৱা গুটিটো আজিহে ভালকৈ দেখিছোঁ এনেকৈ গুটিটো গজালিটো আনি ল'ব লাগে আৰু খৰালি দিন নহয় জানো নহ'লে ৰ'দত শুকাই যাব নহয় গজালি তললে কৰি গাছটো তললে দি এনেকৈ আকৌ মাটিকণ দি আৰু ঢাকি দিব লাগিব তেতিয়া বস্তুটো কষ্ট নাপায় বুজিছোঁ এনেকৈ ধৰা পেলাই দিলেও হ'ব পাৰে হয়তো নহ'বও পাৰে কিন্তু এনেকৈ ভালকৈ দিলে হ'ব আৰু যি নহওক ট্ৰি হাউচত উঠি চালোঁ অকণমান ডেঞ্জাৰিয়াছ আমাৰ অভ্যাস নথকা মানুহৰ কাৰণে কোনো প্ৰব্লেম নাই খালি মাইকটো লগাবলৈ পাহৰি গ'লোঁ অকণমান মাতটো অকণমান বেয়া আহিব পাৰে 2 ছেকেণ্ডৰ কাৰণে বেয়া নাপাব বৰ ধুনীয়া এক্সপিৰিয়েঞ্চ এটা লৈছোঁ ভাল লাগিছে ইমানখিনি সময়লৈকে যোনে মোৰ এই ভিডিঅ'টো চালে যোনে ভাল পালে তেওঁলোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তাৰ লগতে আজি ওমা ভাত ডে চেনেল ইয়ালৈ আহিলোঁ ইমান ধুনীয়া এটা জেগালৈ আহিলোঁ শাক পাচলিৰ লগতে নদী বৰ ধুনীয়া গোটেই আবেলিটো বৰ ধুনীয়াকৈ পাৰ কৰিলোঁ মাংস বনালে আমাৰ ভিনদেউৱে তাৰপিছত ভাত দাইল আৰু লগতে শুকান জলকীয়া জুইত পুৰি আছে এতিয়া ধুনীয়াকৈ আমি ভাতকেইটা খাম এতিয়া সৰ্বশেষত আপোনালোকক মই বহুত ধন্যবাদ জনাই আকৌ এবাৰ কৈছোঁ যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পায় এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু লগতে ফেচবুকত ফ'ল' কৰি দিব গতিকে আজিলৈ যাওঁ ওমা ভাত দে ভিডিঅ'টো শেষ কৰিলোঁ যদি শেষত সৰু ক্লিপ এটা দেখাই দিছোঁ যে ম'হৰ খুঁটি এয়া ম'হৰ খুঁটি দেখাইছোঁ গধূলি হৈ গ'ল আমি ঘৰৰ পৰা উভতি যাওঁতে কিন্তু এয়া ম'হৰ খুঁটি দেখাই দিছোঁ পূৰা আন্ধাৰ কাৰণে ভালকৈ দেখাব পৰা নাই এইটো এটা হ'ল ম'হৰ খুঁটি ইয়াত কেইটা ম'হ আছে
40টামান ম'হ আছে। ইয়াত ধুনীয়াকৈ থৈ গুচি যাব, আকৌ ৰাতিপুৱা চৰাবলৈ নিব।